মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবা আজি তোমালোকৰ ওচৰলৈ দুদিনমান আহিবই পৰা নাই ঘৰুৱা কিছু ব্যস্ততা আছিল গতিকে আজি মই তোমালোকৰ ওচৰলৈ এটা নতুন বস্তু লৈ আহিছো হেতু হৈছে ভগ্নাংশত প্ৰকাশ কৰা এটা ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিবা একেবাৰে সহজ কথা তোমালোকক মই ইয়াৰ আগতে কৈছিলো বুটকৰ যে এটো কেনেকৈ ভগ্নাংশ দশমিক ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিব লাগে নহয় জানো এতিয়া দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলৈ আমি শিকিছিলো ইয়াৰে তাৰে বিপৰীতটোই হ'ব এতিয়া মানে আকৌ ভগ্নাংশত প্ৰকাশ কৰা ইয়াৰ একেবাৰে সহজ তোমালোকে চোৱা এই 0.7 তাৰ মানে দশমিকৰ পিছত মাত্ৰ এটা সংখ্যা আছে তাৰ মানে কি হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা তাৰ মানে হ'বগৈ 10 আৰু ওপৰত হ'ব 7 এই 7 10 ভাগৰ 7 হ'ব ওপৰত 10 ভাগৰ 7 হ'ব এইটো গতিকে তোমালোকে এনেদৰে 10 ভাগৰ 7 তোমালোকে লিখিব আগৰবাৰ তোমালোকে কি কৰিছিলা এই ভগ্নাংশটো দশমিকত প্ৰকাশ কৰিছিলা এইবাৰ তোমালোকে কৰিব লাগিব কি এই কেনেকৈ ভগ্নাংশত প্ৰকাশ কৰিব লাগে দশমিকটো এতিয়া ইয়াত যেটো 0 দশমিকৰ আগত এটা সংখ্যা আছে এটা একো নাই 0 আছে 0 আছে আৰু পিছফালে কেৱল মাত্ৰ এটা সংখ্যা আছে যেতিয়া এটা সংখ্যা থাকে তাক আমি 10 বুলি ধৰি লওঁ গতিকে 10 লে নি লওঁ কাৰণে এতিয়া আমি 10 ভাগৰ 7 ইয়াৰ হেৰি হ'ব উত্তৰ হ'ব 10 ভাগৰ 7 ঠিক তেনেদৰে এটো একেবাৰে উজুচোৱা 10 ভাগৰ 8 এটো হ'ব 10 ভাগৰ 8 মই আকৌ কৈছো কিয় হ'ব 0 দশমিকৰ পিছত মাত্ৰ এটা সংখ্যা আছে গতিকে 10 বুলি ধৰিব লাগিব কিন্তু এই অংকটো চোৱা ইয়াত দশমিকৰ পিছত দুটা সংখ্যা আছে হয়নে 0.14 হয়নে নহয় এতিয়া যেটো দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে আমি কি কৰিম এটো 100 ভাগৰ 14 বুলি ধৰিব লাগিব 10 ভাগৰ 14 টো কেতিয়াও হ'ব নোৱাৰে গতিকে 100 ভাগৰ 14 বুলি আমি ধৰিব লাগিব যেতিয়া তিনটা অংক থাকে এনেদৰে তেতিয়া আমি দুটাৰ আগত শূন্য থাকে দশমিক থাকে তেতিয়া আমি 100 বুলি তলত ধৰিব লাগিব আৰু এই যে দশমিকৰ পিছৰ সংখ্যা কেইটা তাক লব হিচাপে আমি ওপৰত পাতিব লাগিব তা হৰটো কি হ'ব 100 আৰু লবটো হ'বগৈ এইটো দশমিক 14 গতিকে 14 টো ঠিক তেনেদৰে তাৰ পিছৰ অংকটো চোৱা 0.79 হয়নে 0.79 10ৰ ভিতৰতো 7 হ'বই নোৱাৰে কাৰণ ইয়াত তিনটা অংক আছে তিনটা সংখ্যা আছে শূন্যটো ধৰি তিনটা আছে নহয় জানো বা দশমিকৰ পিছত দুটা আছে গতিকে আমি কি কৰিম ইয়াকো আমি 100 বুলি ধৰিম 100 ভাগৰ 79 ঠিক তেনেকে আমি ধৰিম 0.43 এইটো আমি কি কৰিম 100 ভাগৰ 43 বুলি ধৰি লম আৰু 0.1 গতিকে আমি কি কৰিম ইয়াক ধৰিম দুটাহে সংখ্যা গতিকে দুটা যেহেতু দশমিকৰ পিছত কেৱল এটা আছে গতিকে আমি ইয়াক 10 বুলি ধৰিম আৰু ওপৰটো আমি ইটো লব কৰি দিম তাৰ পিছত এই দুটা আছে হয়নে এইটো 03 গতিকে আমি কি কৰিব লাগিব ইয়াক আসলতে এইটো 03 টো 0.3 টো দশমিকৰ পিছত দুটা আছে গতিকে আমি 100 ভাগৰ 3 বুলি ধৰিব লাগিব ইয়াক 100 ভাগৰ 3 কাৰণ ইয়াত তিনটা বুলি ধৰিব লাগিব যদিও একো নাই এই দশমিকৰ পিছত দুটা আছে গতিকে আমি দুটা আছে কাৰণে আমি 100 ধৰি ললো আৰু ওপৰত 3 ঠিক তেনেদৰে ইয়াতো দশমিকৰ পিছত দুটা আছে গতিকে 100 বুলি ধৰিলো ধৰি ইয়াত ওপৰত 7 এই যে 0.7 শূন্যটোৰ ভ্যালু নাই গতিকে আমি 7 বুলি ধৰিম এতিয়া
এই একেটা বস্তুকে তোমালোকক আকৌ যদি কয় মই তোমালোকক দেখুৱাব খুজিছোঁ কেনেকৈ এই ভগ্নাংশটো আমি কেনেকৈ নিম এইটো নিবলৈ দৰকাৰেই নাই এইটো কৰি দিয়াই আছে যিহেতু 10 আৰু 100 কনভাৰ্ট কৰা আছে কথাখিনি আগৰ কথাখিনি মনত আছে না বাৰু তোমালোকৰ আগৰ কথাখিনি আমি কৈছিলোঁ আগৰবাৰ চোৱা ইয়াত কৈছিলোঁ দশমিক ভগ্নাংশত প্ৰকাশ কৰা হয়নে আমি 10/3 থকাৰ কাৰণে ইয়াত আমি একো কৰিব লগা নহ'ল ইয়াত আমি 10 আছে কাৰণে ইয়াত দশমিকৰ পিছত এই লবটো লিখি দিলোঁ আৰু ইফালে বাওঁতে 0 এটা লিখি দিলোঁ এতিয়া 2/1টো আমি কি কৰিম 2/1 বুলি আছে 2/1টো আমি কি কৰিছিলোঁ 10 কৰি লৈছোঁ 2টো 10লৈ নি লৈছোঁ তাৰপিছত যিটোক আমি 2ক যিহেৰে পূৰণ কৰিছোঁ এতিয়া ওপৰৰ লবটোকো সেইটোৱে কৰিছোঁ কৰি পেলাই আমি কৈছোঁ 10/5 10/5 হ'লে 0.5 এই ঠিক এই একেটা বস্তুকে আমি কি কৰিছোঁ এই 0 সংখ্যা দিয়া আছে যে 0.75 0.10 এনেকৈ এইটো পাঠত এনেদৰে দিছে ইয়াক আকৌ উল্টাটো কৰিব লাগে ভগ্নাংশলৈ নিব লাগে গতিকে এইটো 0ৰ পিছত মই আকৌ কৈছোঁ 0ৰ পিছত দশমিকৰ পিছত এটা অংক আছে গতিকে ইয়াত 10 হ'ব আৰু এই দশমিকৰ পিছৰ সংখ্যাটো লব হিচাপে লিখা হ'ব আকৌ ইয়াতো ঠিক তেনেদৰে 0 হৈ আছে আমি 0টো কোনো হেৰি নাই গতিকে দশমিকৰ পিছত এটা অংক যিহেতু আছে এইটো 10 হ'ল আৰু এই যে দশমিকৰ পিছৰ 8টো এইটো লব হ'ল ইয়াতো 0.14 তেতিয়া 0.14 1 2 3টা অৰ্থাৎ দশমিকৰ পিছত দুটা অংক আছে দুটা সংখ্যা থকাৰ কাৰণে আমি 100 কৰিলোঁ 100 কৰি 100/14 এই দশমিকৰ পিছৰ সংখ্যাকেইটা লব হিচাপে ব্যৱহাৰ কৰোঁ ঠিক একেধৰণে ইয়াতো আমি দশমিকৰ পিছত দুটা আছে গতিকে আমি তলত হৰটো 100 কৰিলোঁ আৰু এই দশমিকৰ পিছৰ সংখ্যা দুটা আমি লব কৰিলোঁ এতিয়া বুজি পাইছা নিশ্চয় এইখিনি কথা বুজি পাইছা নাই বাৰু তোমালোকে ভালদৰে এবাৰ চোৱাচোন চাই পেলাই মোক কোৱা তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে বুজি নাপাবলৈ আচলতে একোৱেই নাই ইয়াত এইটো হেৰিয়াত এইটো আমি কি কৰিছিলোঁ এইকেইটা আমাৰ অনুশীলনটো আছিল 8 খ হয় নাই আমাৰ এইকেইটা এই আটাইকেইটা অংক আমাৰ হৈ গ'ল তাৰমানে এই অনুশীলনটো আমাৰ পুৰা হৈ গৈছে যে ইয়াৰ পিছফালে কি আছে আমি চাওঁ ৰ'বা ইয়াৰ পিছফালে আমাৰ বেলেগ চেপ্টাৰ আছে ইয়াৰ পিছৰ হেৰিটো আহিব আমাৰ টকা আৰু পইচা গতিকে আমি মোৰ বোধে তোমালোকে এইখিনি বুজি পাব লাগে বুজো গতিকে ইয়াৰ পিছৰ আমি হেৰিটোলৈ আহিম টকা আৰু পইচা এইখিনি আজি মই ইমানতে এৰিলোঁ তোমালোকে এই বস্তুখিনি দুইটা বস্তু চাবা ভালকৈ বুজিটো পাব লাগে যদি বুজি নোপোৱা কেনেবাকৈ তেতিয়াহ'লে মোক তোমালোকে যিহেতু তোমালোকৰ পৰীক্ষা সমাগত গতিকে তোমালোকে কি কৰিবা খুব সোনকালে মোক জনাবা যদি কিবা বুজি পোৱা নাই আৰু দ্বিতীয় কথা হ'ল কি তোমালোকৰ পৰীক্ষাৰ বাবে যিখন তোমালোকৰ সিলেবাস যিখন কোনটো পাঠ কোনটো বিষয় কোনকেইটা পাঠ আহিব সেই বস্তুটো তোমালোকে যদি কোনোবাই মোক ব্যক্তিগতভাৱে হ'লেও দি দিয়া মই ভাল পাম এতিয়া মোৰ জনাই দিলেও হ'ল নহ'লে মোক এই হেৰিটোত নম্বৰটোত তোমালোকে মোক হোৱাটছআপ কৰিব পাৰা দেই 8638332199 তোমালোকে এই নম্বৰটোত যদি মোক হেৰি কৰা হোৱাটছআপ কৰা তোমালোকৰ সিলেবাসটো দি দিয়া ইংৰাজী হিন্দী আৰু অংক তৃতীয় মানৰ এই তৃতীয় মানৰ এই তিনিটা সাবজেক্ট যদি দি দিয়া মই তোমালোকক সহায় কৰিবলৈ সমৰ্থ হ'ম গতিকে মই আশা কৰোঁ যিকোনো অভিভাৱকে এই কথাটো গুৰুত্ব সহকাৰে লৈ 8638332199 ইয়াত মোক ব্যক্তিগতভাৱে হোৱাটছআপ কৰি আপোনালোকে সিলেবাসটো যদি ক্লাছ 3 দি দিয়ে থাৰ্ড ইয়াৰ কাৰণে গোট পৰীক্ষাৰ কাৰণে
মই সেইমতে আপোনালোকৰ সন্তানক প্ৰিপেয়াৰ কৰাত আপোনালোকক সহায় কৰিব পাৰোঁ গতিকে আপোনালোকৰ সহযোগিতা নহ'লে মই সেই কামটো কৰিব নোৱাৰিম গতিকে মোৰ পাঠবোৰ উপকৃত হৈছে নাই মই নাজানো মই মোৰ 100% দিবলৈ মানে চেষ্টা কৰিছোঁ আৰু বহুখিনি মানুহৰ পৰা মই ছাপোৰ্ট পাইছোঁ গতিকে আৰু যদি আপোনালোকে কিবা ক'ব লগা থাকে এই নাম্বাৰ দিছোঁ এই নাম্বাৰত আপোনালোকে ফোন কৰি মোক যোগাযোগ কৰিব পাৰে চাওক মোৰ নাম্বাৰটো এইটো দিয়া আছে এই নাম্বাৰত আপোনালোকে মোক ব্যক্তিগতভাৱে যোগাযোগ কৰক মই কোনো বেয়া নাপাওঁ মোক চিলেবাছটো দিয়ক ক্লাছ 3 ক্লাছ 4তো মই ইতিমধ্যে কালেক্ট কৰিছোঁ সেইটো মই কালেক্ট কৰি লৈছোঁ মোৰ এজন ওচৰতে এজন ছাত্ৰ আছে তাৰ পৰা মই লৈছোঁ গতিকে এইটো আপোনালোকে মোক সহায় কৰক তেতিয়াহে মই আপোনালোকক সহায় কৰিব পাৰিম মই নাজানো আপোনালোকৰ পৰীক্ষা কেতিয়াৰ পৰা ইতিমধ্যে যিবোৰ ৰাজ্য চৰকাৰৰ স্কুলবিলাক সেইবিলাকৰ পৰীক্ষাবিলাক ইতিমধ্যে আৰম্ভ হ'লেই গতিকে খুব সোনকালে শংকৰদেৱৰো হ'ব সেইকাৰণে আপোনালোকে খৰখেদা কৰি মোক যদি চিলেবাছটো দিয়ে তেতিয়া মই সহায় কৰিব পাৰিম ধন্যবাদ আজিলৈ এৰিছোঁ কিবা ক'ব লগা থাকিলে মোক অভিভাৱকে ব্যক্তিগতভাৱে বা ছাত্ৰই ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে ধন্যবাদ